যদি এই ভিডিঅ'ত আপোনালোকৰ 1000 লাইক আহি যায়। হেল্ল' গাইস, মোৰ ব্লগলৈ আকৌ আপোনালোকৰ সোহাগ ৰাত। अबे साले जो माफ करना मैं जो तमीज से वो मैं इधर उधर निकल আজি আহি গৈছো আৰু এটা ধুনীয়া ব্লগ লৈ। ব্লগ কিয় আনিছো আপোনালোকৰ কমেন্টত ৰিকুৱাৰমেন্ট আছিলে। আপোনালোকে ইমান কমেন্ট কৰি কৈ আছে যে কেইজন মানে যে ব্লগ আনিব লাগে হয়নে? এই কাৰণে আজি লৈ আহি গৈছো আৰু এটা ধুনীয়া ব্লগ হয়নে? আজি হৈছে সানডে, স্কুল যোৱা নাই আৰু টিউচনো যোৱা নাই। মোৰ এটা ফান্দা হ'ল মই উইকডেছত খালি টিউচন কৰোঁ, ঠিক আছে? উইকেণ্ডত মই কেতিয়াও টিউচন নকৰোঁ, কাৰণ এটা দিন গোটেই সপ্তাহ কাম কৰাৰ পিছত এটা দিন ৰেষ্ট ল'ব লাগে, যাৰ কাৰণে মই এই সানডেটো সেইকাৰণে বাচিলোঁ, ঠিক আছে? যদি এই ভিডিঅ'ত আপোনালোকৰ 1000 লাইক আহি যায়, যদি 1000 লাইক কৰাই দিব পাৰে এইটো ভিডিঅ'ত, এই ব্লগ ভিডিঅ'ত যদি 1000 লাইক আহি যায়, তেতিয়াহ'লে মই কি কৰিম, মই য'ত বহি ভিডিঅ' বনাওঁ, যিটো মানে ঘৰত আপোনালোকে চাইছে নিশ্চয়, বহি য'ত ভিডিঅ' বনাওঁ, তাতে মই কি কৰিম, ধুনীয়াকৈ এটা টুৰ দিম, মানে ঘৰটোৰ এটা টুৰ দিম। ধুনীয়া টুৰ হ'ব, একদম বহুত ভাল হ'ব। আপোনালোকে যদি এইটো ভিডিঅ'ত 1000 লাইক কৰাই দিব পাৰে, তেতিয়াহে মই সেইটো ভিডিঅ' লগে লগে লৈ আহিম, ঠিক আছে? তো 1000 লাইক কৰাই দিয়ক, 1000 লাইক কৰাই দিয়াৰ লগে লগে মই সেইটো ভিডিঅ' লৈ আহিম, ঠিক আছে? তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ' বনাওঁ, এক্সপেৰিমেণ্টৰ যিবিলাক ভিডিঅ' বনাওঁ, সেই ভিডিঅ'ত আপোনালোকে নিশ্চয় দেখা পাইছে যে মই হেৰি কৰোঁ, ইণ্ট্ৰ' যেতিয়া বনাওঁ, সেই ইণ্ট্ৰ'ত কিন্তু হেৰি থাকে, মানে এটা মানে তামোল চামোল গছ থাকে, য'ত মানে সেই বস্তুটো আজি দেখুৱাম, মানে ক'ত কি আছে, কেনেকুৱাকৈ আছে, ক'ত বনাওঁ, ক'ত থিয় হৈ বনাওঁ, কি আছে পিছফালে, ঠিক আছে? তো সেই গোটেইখিনি আজিৰ এই ব্লগত আপোনালোকে দেখা পাব, ঠিক আছে? তো চাওক, মই এতিয়া য'ত আছোঁ, মই তাতে আছোঁ, মানে মই য'ত এক্সপেৰিমেণ্টৰ ভিডিঅ'বিলাক বনাওঁ তাতে মই আছোঁ, ঠিক আছে? তো চাওক, মই বেক কেমেৰা দি মানে পিছফালে ঘূৰাই কেমেৰাটো আপোনালোকক দেখাই আছোঁ, ঠিক আছে? তো ভিডিঅ'টোত কিন্তু লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিয়ক, আৰু যদি নতুন আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব আৰু ফ'ল' কৰি দিয়ক, ঠিক আছে? হৈছে এইটো হৈছে সেইটো জেগা মই য'ত মানে হেৰি কৰি থাকোঁ, এক্সপেৰিমেণ্ট ভিডিঅ'ৰ ইণ্ট্ৰ'বিলাক বনাই থাকোঁ, আপোনালোকে নিশ্চয় চাই থাকে। ইয়াত এটা লিচু গছ আছে, আপোনালোকে মোৰ বহুত ভিডিঅ'ত চাইছেই যে লিচু গছটো দেখা পায় পিছফালে, মানে এইটো জেগাত ইয়াতে কেমেৰামেনজন থাকে, কেমেৰামেনে মানে ইয়াত কেমেৰাটো ধৰি থাকে। সি এতিয়া নাই, মানে ঘৰত আছে। তো ইফালে চাইছে, ইয়াত এটা ধুনীয়া মানে একদম বহুত মানে একদম বহুত ডাঙৰ এটা কি আছে, এইটো তামোলৰ গছ। চব বহুতকেইটা তামোলৰ গছ আছে, হয়নে? তো ইয়াত বহুতকেইটা তামোলৰ গছ মই আপোনালোকক দেখাই দিছোঁ, চব ধুনীয়াকৈ। ইফালে আছে আৰু বিভিন্ন ধৰণৰ গছো আছে, আম গছ লগত, মানে ধৰি লওক একদম গাৰ্ডেন টাইপৰ এটা, একদম বহুত ধুনীয়া, ঠিক আছে? তো ইয়াত বহুত ভাল, নিশ্চয় একদম মানে গৰমৰ দিনত বহুত মানে ভাল, ইয়াত মানে একদম মানে বহুত চাহ পৰি থাকে, যাৰ কাৰণে মানে ইয়াত জিৰণি ল'বলৈ কিন্তু বহুত মজা হয়, ঠিক আছে? তো সিফালে আছে মোৰ ঘৰটো বেক চাইডে। তো আপোনালোকৰ যদি ঘৰৰ টুৰ লাগে, মই কিন্তু সেইটোও দিম। যদি আপোনালোকে এইটো ভিডিঅ'ত 1000 লাইক কৰাই দিব পাৰে, তেতিয়াহ'লে কিন্তু মই সেইটোও দিম, ঠিক আছে? তো এইটো চাওক, আছে ইফালে। ইয়াত বহুতখিনি গছ আছে কিন্তু দেই, তামোলৰ গছ বহুতখিনি আছে। তাৰ উপৰিও আপোনালোকে চাব পাৰে ইয়াতে এইবিলাক কি গছ, এইবিলাক নিশ্চয় জানে আপোনালোকে, লাজুকী লতা বুলি কওঁ আমি। এইটো লাজুকী লতা, এইটো ফুল হ'ল লাজুকী লতা ফুল। আপোনালোকে কি বুলি কয় মই নাজানো, কিন্তু এইটো চাওক, এইটো ফুলক লাজুকী লতা ফুল বুলি কোৱা হয়। মানে ইয়াৰ গছৰ এটা বিশেষত্ব আছে, বিশেষত্ব কিটো চাব, আপোনালোকে জানেই চাগে। ইয়াত চুই দিয়াৰ লগে লগে চাবচোন, এইকেইটা একদম পুৰা মানে পাতবিলাক নুমাই যায় লগে লগে। এয়া চাব, এইটো চাওক, এইটো চাইছেনে গাইছ? চাওক, এইটো হাতেৰে চুই দিম, চাব ইয়াতে, এইটো চাইছে, এইটো চাওক, এয়া চাওক, লগে লগে কিন্তু নুমাই যায়। আৰু এইটো হৈছে ফুল, হয়নে? চাওক, বহুত ধুনীয়া হয় ফুলটো। আচ্ছা গাইছ, ইয়াত এটা কথাটো হ'ল মানে আপোনালোকে এই লাজুকী লতাৰ এই পিংক কালাৰৰ ফুলটোহে দেখা পাইছে, কিন্তু ইয়াৰ বোলে হোৱাইট কালাৰৰো ফুল এটা থাকে বোলে, কিন্তু সেইটো মই আজিলৈকে দেখা নাই। আপোনালোকে কেতিয়াও দেখা পাইছেনে? মোক কমেণ্টত জনাব। আৰু সেইটো ফুলৰ বোলে কিবা বিশেষত্ব আছে, সেইটো জানিলে আপোনালোকে কমেণ্টত জনাব, ঠিক আছে? তো ইয়াৰ বোলে হোৱাইট কালাৰৰ এটা আছে। তো হোৱাইট কালাৰটো মই নাজানো সঁচাকৈ হোৱাইট কালাৰটো আছে নে নাই, কিন্তু মই আজিলৈকে দেখা নাই হোৱাইট কালাৰৰ ফুলটো এই লাজুকী লতাৰ, ঠিক আছে? তো সেইটো আপোনালোকে কমেণ্ট কৰি জনাব।
হ'ব ইয়াৰ পৰা মই আপোনালোকক ইফালৰ ভিউটো দেখাই দিছোঁ চাওক ভিউ মানে কি এইটোতো আৰু এনেকুৱা হেৰি নহয় মানে জাষ্ট এটা এয়া চাওক তামোলৰ গছ চব ফালে আছে বহুত কেইটা তামোলৰ গছ আছে ইয়াতে এয়া চাওক ইফালে আছে ইফালে ঘৰ আছে আৰু এইফালে মোৰ ঘৰটো আছে সেইটো চাইডে যদি আপোনালোকৰ লাগে তেতিয়াহ'লে মই কিন্তু হোম টুৰো এটা দিম যদি এইটো ভিডিঅ'ত 1000 লাইক আহি যায় ঠিক আছে ইয়াতে এটা মধুৰিআম গছ আছে চব মধুৰিআম লাগি আছে এই চাব পাৰে ইয়াতে আছে এনেকৈ মধুৰিআম লাগি আছে পকি আছে কিন্তু খাবলৈ মানুহ নাই ঠিক আছে চাওক এইবিলাক চব মানে হেৰি আছিলে পথাৰ আছিলে কিন্তু পথাৰবিলাক একদম পুৰা মাটি চাটি কাটি নি পেলাই এতিয়া চব মানে খাল বনাই দিছে চব পুৰা এইবিলাক চব খাল বনাই দিছে কিন্তু পথাৰৰ মাটি আছিলে তথাপি সিফালে আছে চাওক ইয়াত ব্লগটো কেনেকুৱা পালে মিনি ব্লগটো ক'ব কমেণ্টত যদি ভাল লাগে 1 লাখ নহয় 1000 যদি এইটোত ভিউজ নহয় যদি লাইক হৈ যায় তেতিয়াহ'লে কি কৰিম মই ধুনীয়াকৈ ইয়াৰ পিছৰ ব্লগত মই য'ত বহি ভিডিঅ' বনাওঁ মানে ইয়াৰ ঘৰটোৰ গোটেইখিনি টুৰ আপোনালোকক দিম যদি এইটো ভিডিঅ'ত 1000 লাইক হৈ যায় 1000 লাইক কৰাই দিয়ক তাৰপিছত এইটো ভিডিঅ' পাই যাব লগে লগে ঠিক আছে আৰু এছ এক্সপেৰিমেণ্ট চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগে লগে তাত কি কৰি থাকে মানে আমাৰ এক্সপেৰিমেণ্টবিলাক গৈ থাকে আৰু সেইটোতো গৈয়ে থাকিব একদম মানে এক্সপেৰিমেণ্ট সদায় পাই থাকিব আমাৰ চেনেলত লগতে ব্লগো পাই থাকিব ঠিক আছে ডাবল ভিডিঅ' পাই থাকিবৰ কাৰণে আমাৰ চেনেলটো ফ'ল' আৰু ছাবস্ক্ৰাইব কৰি দিবই লাগিব আপোনালোকে ঠিক আছে দি দিয়ক এতিয়াই কৰি দিয়ক ফ'ল' আৰু ছাবস্ক্ৰাইব ঠিক আছে তো আজি আছিলে এইখিনি ভিডিঅ' কেনেকুৱা পালে ভিডিঅ'টো কমেণ্টত জনাব আৰু ভাল ভিডিঅ' আহি আছে আজিলৈ মানে ধন্যবাদ